প্ৰিয় দৰ্শক, সুখ দুখৰ বান্ধোনেৰে সম্পৃক্ত এটা বছৰ 2020 বৰ্ষই আমাৰ পৰা বিদায় লোৱাৰ ঠিক অন্তিমটো মুহূৰ্তত আহি পৰিছে। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম নৱবৰ্ষ সম্পৰ্কে। আহক আৰম্ভ কৰোঁ। ইতিহাসৰ তথ্য অনুযায়ী খ্ৰীষ্টপূৰ্ব 46 চনত জুলিয়াছ চিজাৰে সৰ্বপ্ৰথম ইংৰাজী নৱবৰ্ষ উৎসৱৰ প্ৰচলন কৰে। গ্ৰেগৰিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তনৰ পিছত 1 জানুৱাৰী পাকাপোক্তভাৱে নৱবৰ্ষৰ দিন হিচাপে নিৰ্দিষ্ট হয় 1582 চনত। লাহে লাহে ইউৰোপৰ বিভিন্ন দেশত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অৰ্থাৎ খ্ৰীষ্টানসকলৰ ধৰ্মযাজক পোপ গ্ৰেগৰীৰ নামানুসাৰে যি কেলেণ্ডাৰ সেইটো অনুযায়ী নৱবৰ্ষ পালন কৰা হৈছে। ইৰাণত নৱৰুজ বা নৱবৰ্ষ আৰম্ভ হয় পুৰণা বছৰৰ শেষ বুধবাৰ আৰু উৎসৱ চলি থাকে নতুন বছৰৰ 13 তাৰিখ পৰ্যন্ত। সাধাৰণভাৱে প্ৰাচীন পাৰস্যৰ সম্ৰাট জমশ্বিদে খ্ৰীষ্টপূৰ্ব 800 চনত এই নৱৰুজৰ প্ৰৱৰ্তন কৰিছিলে। মেছোপটেমিয়াত নৱবৰ্ষ আৰম্ভ হৈছিলে নতুন চন্দ্ৰৰ সৈতে। বেবিলনিয়াত নৱবৰ্ষ আৰম্ভ হৈছিলে মহাবিষুৱৰ দিন 20 মাৰ্চত। অছিৰিয়াত আৰম্ভ হৈছিলে জল বিষুৱৰ দিন 21 ছেপ্টেম্বৰত। মিছৰ, ফিনিচিয়া ও পাৰ্চিকসকলৰ নতুন বছৰ আৰম্ভ হৈছিলে 21 ছেপ্টেম্বৰত। গ্ৰীকসকলৰ নৱবৰ্ষ আৰম্ভ হৈছিলে খ্ৰীষ্টপূৰ্ব 5ম শতাব্দী পৰ্যন্ত 21 ডিচেম্বৰত। ৰোমান প্ৰজাতন্ত্ৰৰ পঞ্জিকা অনুযায়ী নৱবৰ্ষ আৰম্ভ হৈছিলে 1 মাৰ্চ আৰু খ্ৰীষ্টপূৰ্ব 153 চনৰ 1 জানুৱাৰীত। মধ্যযুগত ইউৰোপৰ বেছিভাগ দেশত নৱবৰ্ষ আৰম্ভ হৈছিলে 25 মাৰ্চত। 1 জানুৱাৰী পাকাপোক্তভাৱে নৱবৰ্ষৰ দিন হিচাপে নিৰ্দিষ্ট হয় 1582 চনত গ্ৰেগৰিয়ান কেলেণ্ডাৰ প্ৰৱৰ্তনৰ পিছত। লাহে লাহে ইউৰোপ গোটা বিশ্বত গ্ৰেগৰিয়ান কেলেণ্ডাৰ অনুযায়ী ইংৰাজী নৱবৰ্ষ পালন কৰা হৈছে। বৰ্তমানে বৰ্ষবৰণ নামে যি অশ্লীলতা, বেহায়াপনা হৈ হুল্লোড় নগ্নতাৰ প্ৰদৰ্শন চলে সেইটোকে এজন নিম্ন স্তৰৰ মুমিনৰ বাবেও শোভা পায়। বছৰৰ সূচনা লগ্নত যেতিয়া এজন মুমিন উপস্থিত হয় তেতিয়া তাৰ অনুভূতি এই ধৰণৰ হোৱা দৰকাৰ যে যি দিনবিলাক আমাৰ শেষ হৈ গ'ল সেইখিনিতো আমাৰ জীৱনৰেই এটি মূল্যৱান অংশ। এটা বছৰ শেষ হোৱাৰ সৰল অৰ্থ আমাৰ জীৱনৰ ঢালানৰ পৰা 365 দিনৰ 365টা পাথৰ যেন খহি পৰিল। আমাৰ জীৱন সংকীৰ্ণ হৈ আহিল। এইটো আনন্দৰ নহয়, এটা চিন্তাৰ বিষয়। এতিয়া আনন্দ উল্লাসৰ সময় নহয়, বৰঞ্চ সময় হ'ল হিচাপ নিকাচৰ। গতিকেই এটা বছৰৰ উপসংহাৰত থিয় হৈ মুমিনৰ মানসপটত প্ৰশ্ন উত্থাপিত হয় যে এটা বছৰটো মই শেষ কৰিছোঁ, কিন্তু যি মহান উদ্দেশ্যে তেওঁৰ ইবাদত বন্দেগীৰ বাবে মহান আল্লাহে আমাক এই বসুন্ধৰাত পঠাইছে সেই পথত আমি কিমানখিনি অগ্ৰসৰ হৈছোঁ, সেই পথত আমাৰ প্ৰাপ্তি কিমানখিনি। ইছলামী জাহানৰ দ্বিতীয় খলিফা হজৰত উমৰ ৰাজিয়াল্লাহু তাআলা আনহুৱে এবাৰ মিম্বৰত থিয় হৈ খুতবাত এক ঐতিহাসিক উক্তি উপস্থাপন কৰিছিলে, যিটো ইমাম তিৰমিজি ৰহমতুল্লাহ আলাইহে স্বীয় গ্ৰন্থ তিৰমিজি শৰীফ আৰু ইমাম ইবনে আবি শাইবা ৰহমতুল্লাহ আলাইহে স্বীয় গ্ৰন্থ মুসান্নাফে ইবনে আবি শাইৰাত উল্লেখ কৰে। হজৰত উমৰ ৰাজিয়াল্লাহু তাআলা আনহুৱে কৈছিলে, হিচাপ চোৱাৰ আগত নিজৰ হিচাপ কৰি লোৱা। তোমাৰ কাম পৰিমাপ কৰাৰ আগত নিজেই নিজৰ কামৰ পৰিমাপ কৰি লোৱা। আমি অনেকে উপলব্ধি নকৰিলেও উৎসৱ সাধাৰণতে এটি জাতিৰ ধৰ্মীয় মূল্যবোধৰ সৈতে সম্পৃক্ত। উৎসৱৰ উপলক্ষবিলাক খোজ কৰিলে পোৱা যাব উৎসৱ পালনকাৰী জাতিৰ ধমনীত প্ৰবাহিত ধৰ্মীয় অনুভূতি, সংস্কাৰ ও ধ্যান ধাৰণাৰ ছায়া। যেনে খ্ৰীষ্টানসকলৰ বৰদিন তেওঁলোকৰ বিশ্বাস মতে স্ৰষ্টাৰ পুত্ৰৰ জন্মদিন। ইহুদীসকলৰ নৱবৰ্ষ ৰৌজ হাছানা, অল্ড টেষ্টামেণ্ট বৰ্ণিত ইহুদীসকলৰ ধৰ্মীয় পবিত্ৰ দিন শ্বাবাত হিচাপে পালিত হয়। এনেকৈ প্ৰায় সকলো জাতিৰ উৎসৱ উপলক্ষৰ মাজেই ধৰ্মীয় চিন্তাধাৰা খুজি পোৱা যাব। আৰু এইবাবেই প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দ্ব্যৰ্থহীনভাৱে মুছলিম জাতিৰ উৎসৱ নিৰ্ধাৰণ কৰি দিছে। ফলত অন্যসকলৰ উৎসৱেই জাতিৰ সংস্কৃতিত অনুপ্ৰৱেশৰ কোনো সুযোগ নাই।
রসুল সাল্লাল্লাহু আলাইহি সাল্লাম ইরশাদ করে প্রত্যেক জাতির নিজস্ব ঈদ বা উৎসব আছে, আর ঈদ উল ফিতর ও ঈদ উল আজহা আমার মুসলিম জাতির ঈদ। ইয়ার জড়িয়তে মুসলিম ও অমুসলিম জাতির উৎসবর মৌলিক একটা গুরুত্বপূর্ণ পার্থক্য প্ৰতিবাদ হয়। অমুসলিম সম্প্ৰদায়ৰ উৎসৱৰ দিনবিলাক হৈছে তেওঁলোকৰ বাবে উশৃংখল আচৰণৰ দিন। এই দিনত তেওঁলোকে নৈতিকতাৰ সকলো বান্ধ ভাঙি অশ্লীল কৰ্মকাণ্ডত লিপ্ত হয়, আৰু এই কৰ্মকাণ্ডৰ অৱধাৰিত ৰূপ হৈছে মদ্যপান আৰু ব্যভিচাৰ। অন্য দিশত মুছলিম জাতিৰ উৎসৱ হৈছে ইবাদতৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৃক্ত। বিষয়টো আমি গভীৰভাৱে উপলব্ধি কৰিব লাগিব। ইছলাম কেৱল কিছু আচাৰ অনুষ্ঠান আৰু আনুষ্ঠানিকতাৰ নাম নহয়, বৰঞ্চ সেইটো মানুহৰ পুৰা জীৱনক আল্লাহৰ সন্তুষ্টি আৰু নিৰ্দেশ অনুযায়ী বিন্যস্ত আৰু সজ্জিত কৰোঁতে উদ্যোগী হয়। সেইবাবে মুছলিম জাতিৰ আনন্দ উৎসৱ আল্লাহৰ বিৰুদ্ধাচৰণ আৰু অশ্লীলতাত নিহিত নহয়, বৰঞ্চ আল্লাহৰ নিৰ্দেশ পালন আৰু নিষেধৰ পৰা বিৰত থকাৰ মাজতেই নিহিত। গতিকে তেওঁলোকৰ প্ৰতিটো কামৰ ৰন্ধ্ৰে ৰন্ধ্ৰে লাগি থাকিব তেওঁলোকৰ ধৰ্মীয় মূল্যবোধ, তেওঁলোকৰ ইমান, আখিৰাতৰ প্ৰতি তেওঁলোকৰ অবিচল বিশ্বাস, আল্লাহৰ প্ৰতি ভয় আৰু ভালপোৱা। ইছলামী দৃষ্টিকোণৰ পৰা ইংৰাজী নৱবৰ্ষ সংক্ৰান্তত যাৱতীয় অনুষ্ঠান সম্পূৰ্ণ নিষিদ্ধ, কাৰণ ইয়াত অনেক ধৰণৰ ইছলাম বিৰোধী কৰ্মকাণ্ড আছে। 1 নম্বৰ, শিৰ্কপূৰ্ণ অনুষ্ঠান আদি চিন্তাধাৰা আৰু সংগীত। 2 নম্বৰ, নগ্নতা, অশ্লীলতা আৰু ব্যভিচাৰপূৰ্ণ অনুষ্ঠান। 3 নম্বৰ, গান আৰু বাদ্যপূৰ্ণ অনুষ্ঠান। 4 নম্বৰ, সময় অপচয়কাৰী অনৰ্থক বাজে কথা ও কাম। এনে অৱস্থাত প্ৰতিটো মুছলিমৰ দায়িত্ব হ'ল নিজে এইবিলাকৰ পৰা সম্পূৰ্ণৰূপে বিৰত থকা আৰু মুছলিম সমাজৰ পৰা এই ইমান বিধ্বংসী প্ৰথা উচ্ছেদত নিজ নিজ খাদ্য অৱস্থান অনুযায়ী সৰ্বাত্মক প্ৰচেষ্টা চলোৱা। এই প্ৰসংগত আমাৰ কৰণীয় হ'ল 1 নম্বৰ, যিসকলৰ নিজস্ব প্ৰভাৱ ও দাফত আছে তেওঁলোকৰ কৰ্তব্য হ'ব অধীনস্থসকলক এই কামৰ পৰা বিৰত ৰাখা। 2 নম্বৰ, মছজিদৰ ইমামসকলে এই বিষয়ে মুছল্লিসকলক সচেতন কৰি বিৰত থকাৰ উপদেশ দিব পাৰে। 3 নম্বৰ, পৰিবাৰ প্ৰধানসকলে এই বিষয়টো নিশ্চিত কৰিব যে তেওঁৰ পুত্ৰ, কন্যা, স্ত্ৰী আৰু তেওঁৰ অধীনস্থ অন্য কোনোৱে যেন নৱবৰ্ষৰ কোনো অনুষ্ঠানত যোগ নিদিয়ে। 4 নম্বৰ, ইয়াৰ উপৰি ব্যক্তিগতভাৱে প্ৰত্যেকে তেওঁৰ বন্ধু বান্ধৱ, আত্মীয় স্বজন, সহকৰ্মী, সহপাঠী, পৰিবাৰৰ মানুহ ও প্ৰতিবেশীকে উপদেশ দিব পাৰে আৰু নৱবৰ্ষ পালনৰ সৈতে কোনোভাৱে সম্পৃক্ত হোৱাৰ পৰা বিৰত ৰখাৰ চেষ্টা কৰিব। জাগ্ৰত হোক জাতিৰ বিবেক, এই প্ৰত্যাশাত আজিৰ এই ভিডিঅ' নৱবৰ্ষৰ চেগতে আপোনালোকলৈ আগবঢ়ালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো যদি নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক প্ৰেমপূৰ্বক আন্তৰিক ধন্যবাদ।